হয়, মুখ্যমন্ত্ৰী এটা মন্তব্য আৰু মুখ্যমন্ত্ৰী মন্তব্যৰ পিছতে আচলতে ডাঙৰ খাই উঠিছে শিক্ষক সমাজ। কাৰণ মুখ্যমন্ত্ৰীয়ে এটা মন্তব্য প্ৰকাশ কৰিছে যে শিক্ষা হেতু এপ দিয়াৰ পিছত একাংশ আচলতে শিক্ষকে বিগত নিৰ্বাচনত ভোটদানৰ পৰা বিৰত আছে। সেই কথা প্ৰকাশ কৰাৰ পিছত অসন্তুষ্টি প্ৰকাশ কৰিছে শিক্ষকসকলে। আৰু আজি আমি ইয়াত উপস্থিত আছোঁ মাটিয়া প্ৰাথমিক শিক্ষক সন্মিলনীৰ এখন সভা, আৰু তাত উপস্থিত আছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ ডাঙৰীয়া। আৰু আমি তেখেতৰ পৰা জানিব বিচাৰিম পোনে পোনে যিটো মুখ্যমন্ত্ৰীৰ এটা মন্তব্য কৰিছে যে একাংশ শিক্ষকে আচলতে ভোটদানৰ পৰা বিৰত আছে, বিশেষকৈ এপটোৰ কথা লৈ। এই সম্পৰ্কত কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে? নাই, আমি সঁচাকৈয়ে আচলতে আচৰিত হৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিক এনেধৰণৰ এটা বক্তব্য ৰখাটো আমি কেতিয়াও কামনা কৰা নাছিলোঁ। আৰু আচলতে শিক্ষাইটো এপ সম্পৰ্কত তেওঁ যিটো মানে ভুল ধাৰণা এটা সমাজৰ আগত দাঙি ধৰিব বিচাৰিছে, যে আমি স্পষ্ট কৰি দিছোঁ যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমি শিক্ষা হেতু এপৰ বিৰোধী নহয়। আমি শিক্ষা হেতু এপক আমি আদৰণি জনাইছোঁ, আৰু শিক্ষা হেতু এপৰ বিৰোধিতা কৰা বুলি আজিৰ তাৰিখলৈকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কোনো বক্তব্য ৰখা নাই। আমাৰ কথাটো হ'ল কি যে শিক্ষা হেতু এপৰ নামত যিটো টেবলেট প্ৰদান কৰা হৈছে বিদ্যালয়সমূহত, এই টেবলেটৰ জৰিয়তে উপস্থিতি দিয়া আৰু বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ যিটো সময়ত টেবলেটৰ জৰিয়তে যিটো বিদায় ল'ব লাগে বা টেবলেটৰ জৰিয়তে যিটো ফটো দি পেলাই তাৰ পৰা আমি উপস্থিতি নিৰীক্ষণ কৰিব লাগে বা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত এই টেবলেটটোৱে কেনেধৰণে কাম কৰিছে, ইয়াৰ এখন স্পষ্ট ছবিহে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসমৰ মজিয়াত আমি দাঙি ধৰিছোঁ। আৰু এইটো কথা নহয় যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী বা অসমৰ একাংশ শিক্ষকে ভোট দিয়া নাই, এইটো তেখেতৰ সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা। আজি যদি অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলে নিৰ্বাচনত যদি সহায় নকৰিলেহেঁতেন, নিশ্চয় সুকলমে কেতিয়াও নিৰ্বাচন পৰিচালনা কৰিব নোৱাৰিলেহেঁতেন। আৰু আমাৰ যদি অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ভোট প্ৰদান নকৰিলেহেঁতেন, তেতিয়াহ'লে আজি এগৰাকীকৈ সাংসদ কেনেধৰণে নিৰ্বাচিত হৈছে। এইবিলাক মানে ঠিক যেনেধৰণৰ মানে নোহোৱা কথা কিছুমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কাৰণত ক'ব ওলাইছে, আমি আচৰিত হৈছোঁ। আৰু তেখেতলৈ আমি আহ্বান ৰাখিছোঁ, তেখেতে ইনকুৱাৰী দিয়ক যে যিসমূহ টেবলেট বিদ্যালয়সমূহত প্ৰদান কৰিছে, যিবিলাক শিক্ষকে টেবলেটৰ বিৰোধিতা নহয়, টেবলেটটোৱে কাম নকৰা বুলি আমাৰ একাংশ বিষয়াক যি আবেদন জনাইছে তাৰ এটা ইনকুৱাৰী দিয়ক যে টেবলেটটোৱে কাম কৰিছে নে কৰা নাই। তেওঁলোকে ইনকুৱাৰীও নিদিয়ে, আৰু তেওঁলোকে অকল স্পষ্টভাৱে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰে যে টেবলেটটোৱে ভাল ধৰণে কাম কৰি আছে। কোনে কৈছে তেখেতক? তেখেতে প্ৰেক্টিকেল ফিল্ডত গ্ৰাম্যাঞ্চলত আহি পেলাই সেই বিদ্যালয়খনৰ যিখন বিদ্যালয়ৰ পৰা অভিযোগ দাখিল কৰা হৈছে যে টেবলেটে কাম কৰা নাই, এইটো সঁচা নে মিছা? আৰু সেই অনুযায়ী তেওঁ ব্যৱস্থা গ্ৰহণ কৰক। আৰু দ্বিতীয় কথাটো হ'ল কি যে টেবলেটৰ জৰিয়তে আজিৰ তাৰিখত ইতিমধ্যে আমি কৈ আহিছোঁ যে টেবলেটৰ জৰিয়তে যিটো উপস্থিতি নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত যে ছাত্ৰ ছাত্ৰী যেতিয়া উপস্থিতি নিৰীক্ষণ কৰিব লগা হয়, তেতিয়াহ'লে অতি কমেও য'ত 100তকৈ অধিক ছাত্ৰ ছাত্ৰী আছে তাত অতি কমেও 1 ঘণ্টা 2 ঘণ্টা সময় গুচি যায়। আৰু এই 1 ঘণ্টা বা 2 ঘণ্টা সময় যিটো গুচি যায়, আচলতে এই 1 ঘণ্টা 2 ঘণ্টা সময় আমাৰ ক্ষতি হোৱা নাই, আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ একো ক্ষতি হোৱা নাই। আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে ইয়াৰ দ্বাৰা আমাৰ একোৱে ক্ষতি হোৱা নাই, কিন্তু ক্ষতি হৈছে একমাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ, কাৰণ তেওঁলোকে শিক্ষাদানৰ পৰা বঞ্চিত হ'ব লগা হৈছে। তেওঁলোকে যিটো প্ৰকৃত শিক্ষা পাব লাগিছিল, যিখিনি সময় অনুযায়ী যিটো সময় নিৰ্ধাৰণ কৰা থাকে যে এখন বিদ্যালয়ৰ শ্ৰেণীৰ পাঠদানৰ যিটো সময়সূচী থাকে, এই সময়সূচীৰ পৰা যদি 2 ঘণ্টা সময় অকল এটেণ্ডেঞ্চৰ নামত গুচি যায়, তাৰ মানে ক্ষতিটো কাৰ হৈছে? শিক্ষকৰ হৈছে জানো? গতিকে তেওঁলোকে আচলতে এই অপবাদৰ পৰা আঁতৰি আহি পেলাই সুস্থিৰভাৱে আমি যিখিনি কথা কৈছোঁ এই কথাখিনিৰ ওপৰত তেওঁলোকে এটা ইনকুৱাৰী দিয়ক। আমি প্ৰত্যাহ্বান জনাইছোঁ, এই ইনকুৱাৰীত থিয় হ'বৰ কাৰণে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী সম্পূৰ্ণ প্ৰস্তুত হৈ আছোঁ। আৰু ঠিক এনেধৰণৰ বক্তব্য নাৰাখিবৰ কাৰণে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। কথা পাতিম, তাৰ মাজত মই পুনৰবাৰ কৈছোঁ যে যিহেতু এপটোৰ এটা সমস্যা আছে, মই শিক্ষক হিচাপে আপোনাৰ লগতো কথা পাতিম। কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয়? আমি কিছুবিলাক অভিযোগ পাইছোঁ যে ছাত্ৰ ছাত্ৰী বেছি থাকিলে সময় বেছি লাগে, বা কেতিয়াবা নেটৱৰ্কৰ প্ৰব্লেম থাকে। এনেকুৱা কিছুবিলাক অঞ্চল আছে য'ত মানে নেটৱৰ্কে কাম নকৰে। কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে মানে এই টেবলেটটো লৈ বা এই এপটো লৈ? ঠিকে আছে, মানে আচলতে উন্নত মানদণ্ড নহয়, যিটো আমাক টেবলেট প্ৰদান কৰিছে টেবলেটটো একদম নিম্ন মানদণ্ডৰ। গতিকে সেইটো এটা প্ৰব্লেম এটা আছে। তাৰপৰা বহুত ছাত্ৰ ছাত্ৰীবিলাকক এটেণ্ডেঞ্চ লোৱাত যথেষ্ট অসুবিধা হয়। কিছুমানৰ মানে কিটো নাহে, যিটো তেওঁলোকৰ মানে ফটোটো আহিব নোখোজে। সেই একমাত্ৰ কাৰণ হৈছে টেবলেটটো দুৰ্বলৰ কাৰণে। তাৰপিছত নেটৱৰ্কৰ প্ৰব্লেম আছে। গতিকে এনেকুৱা সমস্যা আমি অলপ মানে উপভোগ কৰি আছোঁ। আৰু আমাৰ সভাপতি মহোদয়ে যিটো কথা কৈছে যে সময়ৰ বহুত নাটনি হৈ যায়, এইটো একদম সঁচা কথা।
শাৰী পাতি বা একেলগে আমি গোটেইখিনি এটেণ্ডেঞ্চ লোৱাত আমাৰ যথেষ্ট অসুবিধা হয়। যিহেতু সভা এখন চলি আছে আপোনালোকৰ আজি, এই সভাত তেনেকুৱা ধৰণৰ কিবা সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে? নিশ্চয়। ইতিমধ্যে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী ইতিমধ্যে আমি অসমৰ বিভিন্ন স্থানলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ। যদিহে শিক্ষা সেতু এপৰ টেবলেটৰ জৰিয়তে যিটো উপস্থিতি নিৰীক্ষণৰ কথা ভবা হৈছে বা কৰি আছে, এই টেবলেটসমূহৰ এই এপটোৰ যদি উন্নতিকৰণ নহয় বা সৰলীকৰণ নকৰে, তেতিয়াহ'লে অহা আগষ্ট মাহৰ পৰা আমি টেবলেটৰ জৰিয়তে কোনো উপস্থিতি প্ৰদান নকৰিম। আৰু সেই ক্ষেত্ৰত অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকে চাওক যে টেবলেটটো প্ৰদান কৰাৰ পিছত শিক্ষকৰ উপস্থিতি বা ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত মই কৈছোঁৱে যে আমাৰ আপত্তি কৰিবলগীয়া একো নাই। আমি শিক্ষা সেতু এপক আদৰণি জনাইছোঁ। অসমৰ ৰাইজক আমি মুক্ত কণ্ঠে কৈছোঁ যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষা সেতু এপক আমি আদৰণি জনাইছোঁ। কিন্তু কথাটো হ'ল এটা নিৰ্দিষ্ট লক্ষ্য থাকিব যে আমাৰ এগৰাকী শিক্ষক চৰ চাপৰি যেতিয়া পাৰ হ'ব, এই চৰ চাপৰি হোৱাৰ সময়ত তেওঁৰ স্পেচিয়েল কিবা চৰকাৰী নাও আছে নেকি, বা চৰকাৰী নাওখনৰ জৰিয়তে তেওঁক পাৰ কৰাৰ কিবা ব্যৱস্থা গ্ৰহণ আছে নেকি, বা চৰ অঞ্চলত কাম কৰা যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ কাৰণে তাত কিবা কোৱাৰ্টাৰ আছে নেকি? তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এজন ডাক্তৰ লেটকৈ গ'লে ৰাইজে মানে হেৰি কৰে, অভিযোগ দাখিল কৰে। হয়, ডক্তৰসকলৰ তাত যিহেতু কোৱাৰ্টাৰ আছে, ডক্তৰসকলৰ কোৱাৰ্টাৰ আছে, আৰু তেওঁ ওচৰতে সেই মেডিকেলখনৰ লগতে কোৱাৰ্টাৰ আছে। গতিকে তেনে ক্ষেত্ৰত তেওঁৰ কিবা কাৰণত 10-5 মিনিট কিবা দেৰি হ'লে হয়, দেৰি হ'লে যিহেতু চিকিৎসা ব্যৱস্থাৰ কথা, তৎক্ষণিকভাৱে চিকিৎসা ব্যৱস্থা গ্ৰহণ নকৰিলে হয়তো এজন ৰোগী মৃত্যুমুখত পৰিব পাৰে। এই ক্ষেত্ৰত ডক্তৰৰ লগত তুলনা কৰাটো কেতিয়াও উচিত হোৱা নাই বুলি আমি বিবেচনা কৰোঁ। আৰু দ্বিতীয় কথা হ'ল কি, যাৰ শিক্ষক এগৰাকী যেতিয়া ছুটি ল'ব লগা হয়, যে তেওঁ নৈমিত্তিক ছুটি তেওঁ যদি ল'ব লগা হয়, মই স্কুললৈ আহি আছোঁ, মই স্কুললৈ আহি থকা অৱস্থাত ক'ৰবাত কিবা এক্সিডেণ্ট, সৰু সুৰা এক্সিডেণ্ট হ'ব পাৰে, মই সিদিনাখন হয়তো এটেণ্ডেঞ্চটো দিব পৰা নাই।